ক্লাছ 10 অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 15 এনৰ কি মানৰ বাবে 63 65 67 আৰু 3 10 17 এই সমান্তৰাল প্ৰগতিৰ দুটা এন্ট্ৰম পথ দুটা সমান এটোক আমি কেনেকৈ অতি সহজে কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 15 দিয়া আছে প্ৰথম সমান্তৰাল প্ৰগতিটো 63 65 67 হ'ব ইয়াত a ইকুৱেল টু প্ৰথম পদটো কি হ'ব 63 হ'ব এটো 63 তাৰপিছত d ইকুৱেল টু আমি 65 ৰ পৰা 63 মাইনাস কৰিম 65 ৰ পৰা 65 ৰ পৰা 63 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব এন্ট্ৰম পদ ইকুৱেল টু কিমান হ'ব এন্ট্ৰম পদ ইকুৱেল টু 63 প্লাস ইয়াত কি হ'ব n minus 1 into ইয়াত কি হ'ব d হ'ব এতিয়া ইয়াত কি হ'ব 63 প্লাস n minus 1 into d মানে কি হয় d মানে 2 হ'ব এতিয়া ইয়াত কি হ'ব দ্বিতীয় সমান্তৰাল প্ৰগতিটো কি হ'ব দ্বিতীয় সমান্তৰাল প্ৰগতিটো 3 10 17 হ'ব ইয়াত প্ৰথম পদ ইকুৱেল টু কিমান হ'ব a হ'ব তাৰ পিছত d ইকুৱেল টু কি হ'ব d ইকুৱেল টু আমি এটো d ইকুৱেল টু 10 ৰ পৰা আমি 3 মাইনাস কৰিম 10 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 7 হ'ব এটাকে এন্ট্ৰম পদ ইকুৱেল টু ইয়াত কি হ'ব 3 প্লাস ইয়াত কি হ'ব n minus 1 into ইয়াত কি হ'ব 7 হ'ব এটো প্ৰশ্ন মতে প্ৰথম সমান্তৰাল প্ৰগতিটো এন্ট্ৰম পদ ইকুৱেল টু দ্বিতীয় সমান্তৰাল প্ৰগতিটো এন্ট্ৰম পদ হ'ব এতিয়া প্ৰথম সমান্তৰাল প্ৰগতিটো কিমান আছিল 63 প্লাস n minus 1 into ইয়াত কি হ'ব 2 আছিল তাৰ পিছত 3 প্লাস ইয়াত কি হ'ব n minus 1 into ইয়াত কি হয় 7 হ'ব তাৰ পিছত ইয়াত কি হ'ব 63 plus 2 into 1 2 into n twice n 2 into 1 2 হ'ব equal to 3 plus 7 into n 7 n হ'ব minus 7 গুণে 7 হ'ব এটো 7 গুণে 7 হ'ব তাৰ পিছত ইয়াত কি হ'ব 63 পৰা 2 মাইনাস কৰিলে 61 plus twice n equal to এটো পৰা এটো মাইনাস কৰিলে 7n minus 4 হ'ব তাৰ পিছত ইয়াত কি হ'ব twice n minus 7n equal to minus 4 minus 61 হ'ব এটো মানচিনৰ ইফালে মাইনাস হ'ব এতিয়া ইয়াত minus 5n এই দুইটাটো মাইনাস কৰিলে minus 4 আৰু minus 61 টো কিমান হ'ব minus 65n হ'ব minus minus cancel যাব 5 তে ৰং কিমান হ'ব 5 তে ৰং 65 হ'ব n equal to কিমান হ'ব n equal to 13 হ'ব এটাকে নিৰ্ণয় n ৰ মানটো কিমান হ'ব 13 হয় এটোৱে হ'ব এনসাৰটো Question number 16 এটা সমান্তৰাল প্ৰগতিটো তৃতীয় পদ 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰাল প্ৰগতিটো নিৰ্ণয় কৰা এটো question number 16 টো ধৰা হল a আৰু d ৰ ক্ৰমে সমান্তৰাল প্ৰগতিটো প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো কি হ'ব সাধাৰণ অন্তৰ d হয় তৃতীয় পদ ইকুৱেল টু কিমান আছিল তৃতীয় পদটো 16 আছিল ইকুৱেল টু ইয়াত কি হ'ব a প্লাস তৃতীয় পদ মানে তৃতীয় মানে 3 minus 1 into d equal to 16 হ'ব তাৰপিছত a plus এটো পৰা এটো মাইনাস কৰিলে twice d equal to কিমান হ'ব 16 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াত কি হ'ব 17 তম পদ equal to 5 তম পদ এটো 5 তম পদ প্লাস ইয়াত কি হ'ব 12 হ'ব তাৰপিছত ইয়াত কি 17 তম পদ মানে কি হ'ব a plus ইয়াত কি হ'ব 7 minus 1 into d হয় equal to a plus ইয়াত কি হ'ব 5 minus 1 into d ইয়াত কি হ'ব plus 12 হ'ব তাৰপিছত ইয়াত কি হ'ব a plus 7 ৰ পৰা 1 minus কৰিলে 6d equal to a plus 5 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 4d plus ইয়াত কি হ'ব 12 হ'ব তাৰপিছত ইয়াত কি হ'ব a আৰু a টো কেনসেল যাব 6d ৰ পৰা 4d গলে কিমান হ'ব twice d equal to ইয়াত কি হ'ব 12 হ'ব 6 দুগুণ ইয়াত 12 হ'ব d equal to কিমান হ'ব d equal to 6 হয় এটো হ'ব d ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাম d ৰ মানটো 1 নং সমীকৰণত বহুৱালে ইয়াত কি হ'ব a plus 1 নং সমীকৰণটো twice d equal to 16 আসলে a plus 2 into d ৰ মানটো 6 equal to 16 হ'ব তাৰপিছত a plus এটো 6 দুগুণ 12 equal to 16 হ'ব তাৰপিছত a equal to 16 এটো প্লাস আছে আমানচিনৰ ইফালে গলে minus 12 হ'ব 16 ৰ পৰা 12 গলে ইয়াত কি হ'ব 4 হ'ব এটাকে নিৰ্ণয় সমান্তৰাল প্ৰগতিটো কি হ'ব 4 ৰ পৰা 10 তাৰপিছত 16
তাৰপিছত ইয়াত কি হ'ব 22 ডট 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 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 17 3 8 13 ডট ডট 253 এই আমন্ত্ৰণ প্ৰগতিটো হেক পালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা আমি এইটো 20তম পদ নিৰ্ণয় কৰিব লাগিব আমি কেনেকৈ কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 17 সমান্তৰাল প্ৰগতি 3 8 13 253 ইয়াত এ প্ৰথম পদটো কি হ'ব এ মানে এইটো 3 হ'ব ডিৰ মানটো আমি 8 ৰ পৰা 3 মাইনাস কৰিব লাগিব 8 মাইনাস 3 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব এইটো 8 ৰ পৰা এইটো মাইনাস কৰিলে 5 হয় আৰু এক পদ মানে কি হ'ব এক পদটো এইটো হ'ব এক পদটো 253 হ'ব অৰ্থাৎ এন্টম পদ মানে কি হ'ব এন্টম পদ মানে 253 হ'ব এন্টম পদ ইকুয়াল টু কিমান আছিলে 253 হ'ব এ মানে কিমান হ'ব এ মানে 3 প্লাস ইয়াত কি হ'ব এন মানে কি হ'ব এন মানে এটো ইয়াত কি হ'ব n - 1 d মানে কি হয় d মানে 5 হ'ব এতিয়া ইয়াত 253 এটো অমান চিনৰ পালে গলে মাইনাস হ'ব ইকুয়াল টু এটো 5 * n 5n মাইনাস ইয়াত 5 হ'ব 253 পৰা 3 মাইনাস কৰিলে কিমান হ'ব 250 তাৰপিছত এটো কি হ'ব 5n ইয়াত 5 হ'ব তাৰপিছত এটো 5n ইকুয়াল টু 250 আৰু 5 টো প্লাস কৰিলে কিমান হ'ব 255 হ'ব 255 টো 5 ৰ লগত কেইবাৰ কেনসেল যাব 51 বাৰ কেনসেল যাব তাৰপিছত n ইকুয়াল টু কিমান হ'ব n ইকুয়াল টু 51 হ'ব এটাকে সমান্তৰাল প্ৰগতিটো 51 টা পদ আছে এতিয়া ইয়াত কি হ'ব প্ৰগতিটো হেক পদৰ পৰা 20তম পদ হ'ব ইকুয়াল টু ইয়াত কি হ'ব মুঠ পদৰ সংখ্যা মাইনাস ইয়াত কি হ'ব -20 প্লাস 1 হ'ব -20 প্লাস 1 হ'ব মুঠ পদৰ সংখ্যাটো কিমান হ'ব 51 -20 প্লাস 1 হ'ব এতিয়া 51 ৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 32 টা পদ হ'ব এটো 32 টা পদ আছে অৰ্থাৎ আৰম্ভণিৰ পৰা 32 টা পদ ইকুয়াল টু কিমান হ'ব 3 প্লাস ইয়াত কি হ'ব 32 - 1 ইনটু ইয়াত কি হ'ব 5 হ'ব তাৰপিছত 3 প্লাস ইয়াত 32 ৰ পৰা 1 মাইনাস কৰিলে 31 ইনটু 5 হ'ব তাৰপিছত 3 প্লাস 5 গুণে 5 হ'ব 5 3 গুণ 15 হ'ব 155 হ'ব 3 আৰু 155 টো প্লাস কৰিলে কিমান হ'ব 158 হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 18 এটা সমান্তৰাল প্ৰগতিটো চতুৰ্থ আৰু ষষ্ঠম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰাল প্ৰগতিটো প্ৰথম তিনটা পদৰ সংখ্যা পদটো নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 18 ধৰা হ'ল সমান্তৰাল প্ৰগতিটো এ আৰু ডি ক্ৰমে প্ৰথম পদ আৰু সাধাৰণতৰ হ'ব প্ৰথম চতুৰ্থমতে চতুৰ্থ পদ প্লাস ষষ্ঠম পদ ইকুয়াল টু কিমান হ'ব 24 হ'ব তাৰপিছত চতুৰ্থ পদ ইকুয়াল টু a প্লাস ইয়াত কি হ'ব 4 - 1 ইনটু ইয়াত d প্লাস ইয়াত a প্লাস ইয়াত কি হ'ব 8 - 1 ইনটু d ইকুয়াল টু কিমান হ'ব 24 হ'ব এতিয়া ইয়াত কি হ'ব a প্লাস 4 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 23d প্লাস a প্লাস 8 ৰ পৰা 1 মাইনাস কৰিলে এটো অষ্টম পদ মানে 8 হ'ব 8 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 7d ইকুয়াল টু কিমান হ'ব 24 হ'ব এতিয়া এটো a আৰু a টো টুৱাইস a হ'ব প্লাস 3d আৰু 7d টো 10d হ'ব 10d ইকুয়াল টু কিমান হ'ব 24 হ'ব এতিয়া এই দুটাটো কোনটো কমন যাব a টো কমন যাব a * a টুৱাইস a এটো 5 2 গুণ 10 5d ইকুয়াল টু 24 হ'ব এতিয়া 2 বাৰ 24 হ'ব তাৰপিছত ইয়াত কি হ'ব a প্লাস 5d ইকুয়াল টু কিমান হ'ব 12 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 1 আৰু দ্বিতীয় শৰ্ত মতে ইয়াত কি হ'ব এটো দ্বিতীয় শৰ্ত মতে ষষ্ঠ পদ প্লাস দশম পদ ইকুয়াল টু কিমান হ'ব 44 হ'ব তাৰপিছত ইয়াত কি হ'ব a প্লাস ইয়াত 6 - 1 ইনটু d প্লাস ইয়াত কি হ'ব a প্লাস 10 - 1 ইনটু d ইকুয়াল টু কিমান হ'ব 44 হ'ব এতিয়া a প্লাস ষষ্ঠ মানে 6 ৰ পৰা 1 মাইনাস কৰিলে 5d প্লাস a প্লাস 10 ৰ পৰা 1 দশম পদ মানে 10 ৰ পৰা 1 মাইনাস কৰিলে
9d ইকুৱেল টু ইয়াত কি হ'ব 44 হ'ব এতিয়া a আৰু a টো টুৱাইছে প্লাছ 5d আৰু 9d টো কিমান হ'ব 14d ইকুৱেল টু কিমান হ'ব 44 হ'ব এতিয়া ইয়াৰ কোনটো কমন যাব 2 টো কমন যাব 2 ইনটু a টুৱাইছে প্লাছ 7 দুগুণ 14 ইয়াত 7d ইকুৱেল টু 44 হ'ব 2 22 কিমান হ'ব 44 হ'ব a প্লাছ ইয়াত কি হ'ব 7d ইকুৱেল টু কিমান হ'ব 22 হ'ব এটো কি হ'ব ইকুৱেশ্যন নাম্বাৰ 2 এটো হ'ব 1 ৰ পৰা আমি 1 ৰ পৰা 2 টো মাইনাস কৰি পাম এটো 1 ৰ পৰা 2 টো মাইনাস কৰিলে কি পাম এটো 1 ৰ পৰা 2 মাইনাস কৰিম 1 টো কি আছিল a প্লাছ 5d তাৰপিছত 2 টো কি আছিল 2 টো ইয়াত মাইনাস হ'ব a মাইনাস 7d ইয়াত কি হ'ব 12 মাইনাস ইয়াত কি আছিল 22 হ'ব তাৰপিছত a আৰু a টো কেনসেল যাব 5 আৰু 7 ৰ পৰা মাইনাস কৰিলে মাইনাস ইয়াত কি হ'ব টুৱাইস d ইকুৱেল টু এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব মাইনাস 10d হ'ব এতিয়া ইয়াৰ লগত মাইনাস মাইনাস টো কেনসেল যাব 5 দুগুণ 10 হ'ব d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 5 হয় d ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাম d ৰ মানটো 1 নং সমীকৰণত কি আছিল 1 নং সমীকৰণত a প্লাছ 5d ইকুৱেল টু 12 হ'ব তাৰপিছত a প্লাছ 5 ইনটু 5 d ৰ মানটো আমি 5 পালো 12 হ'ব তাৰপিছত a প্লাছ 5 5 গুণ 25 25 ইকুৱেল টু 12 হ'ব a ইকুৱেল টু আমি 25 ৰ 12 মাইনাস 25 মাইনাস কৰিলে কিমান হ'ব মাইনাস 13 হয় এটো হ'ব প্ৰথম পদ a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু মাইনাস 13 আৰু ইয়াত কি হ'ব আৰু আধাৰণ অন্তৰ d ইকুৱেল টু কিমান হ'ব আধাৰণ অন্তৰ d ইকুৱেল টু 5 হ'ব এতেকে নিৰ্ণয় প্ৰথম পদ তিনটাটো কি হ'ব এতেকে নিৰ্ণয় প্ৰথম তিনটা পদটো মাইনাস 13 মাইনাস 8 আৰু ইয়াত কি হ'ব আৰু মাইনাস 3 হয় এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 19 1995 চনত চন্দনাই 5000 টকা বছৰেকীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁৰ দৰমহা 60000 টকা হ'ব এটো হ'ব কোৱেশ্চন নম্বৰ 19 দিয়া আছে হ'ব ৰাও হাৰম্বনীৰ দৰমহাটো কিমান হ'ব 5000 টকা হয় আৰু বছৰেকীয়া বৃদ্ধিটো কি হ'ব 2000 টকা হয় এটো 2000 টকা হ'ব তাৰপিছত ধৰা হ'ল বছৰৰ সংখ্যাটো কিমান হ'ব বছৰৰ সংখ্যাটো n প্ৰথম পদ a ইকুৱেল টু কিমান হ'ব 5000 হ'ব 5000 হয় আধাৰণ অন্তৰ d ইকুৱেল টু কিমান হ'ব 2000 হ'ব এতেকে an ইকুৱেল টু a প্লাছ n মাইনাস 1 ইনটু d হ'ব an মানে কি হ'ব an মানে 60000 হ'ব ইকুৱেল টু a মানে 5000 এটো 5000 প্লাছ n মানে কি হ'ব n মাইনাস 1 d মানে কি হ'ব d মানে 2000 হ'ব তাৰপিছত ইয়াত কি হ'ব 60000 ইকুৱেল টু 5000 প্লাছ এটো 200 আৰু n টো পূৰণ কৰিলে 200n মাইনাস ইয়াত কি হ'ব 200 হ'ব এতিয়া ইয়াত কি হ'ব 60000 এটো এটো আৰু এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 4800 হ'ব প্লাছ ইয়াত 200n হ'ব তাৰপিছত ইয়াত কি হ'ব 200n ইয়াত 60000 ৰৰ পৰা এটো মানচিনৰ পৰা মাইনাস হ'ব এটো মাইনাস তাৰপিছত 200n এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 2200 হ'ব এটো 2200 তাৰপিছত ইয়াত কি হ'ব 211 22 হ'ব 0 দুইটাটো কেনসেল যাব n ইকুৱেল টু কিমান হ'ব n ইকুৱেল টু 11 হ'ব এতেকে তেওঁৰ আয় 11 বছৰত 60000 টকা হ'ব কোৱেশ্চন নম্বৰ 20 ৰামচৰণে কোনো এটা বছৰত প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ ভৰাই গৈ থাকিলে এন্টম সপ্তাহৰ তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে এনৰ মান নিৰ্ণয় কৰা এটো কোৱেশ্চন নম্বৰ 20 দিয়া আছে এটো দিয়া আছে ইয়াত a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু 5 টকা দিয়া আছে প্ৰথম পদটো আধাৰণ অন্তৰটো কিমান দিয়া আছে d ইকুৱেল টু 7.75 টকা দিয়া আছে
এনৰ মানটো 20.75 টকা দিয়া আছে এইটো আমি এইটো উত্তৰটোৰ মতে কৰিম এনৰ মানটো 20.75 ইকুৱেল টু এ মানে 5 হ'ব প্লাছ এন মানে কি হ'ব ইয়াত n minus 1 d মানে কি হ'ব d মানে 1.75 হ'ব তাৰপিছত ইয়াত কি হ'ব n মানে 75 হ'ব তাৰপিছত n minus 1 ইয়াত 1.75 ইকুৱেল টু ইয়াত 20.75 মাইনাছ ইয়াত কি হ'ব 5 হ'ব এইটো সমান চিনৰ পৰা মাইনাছ হ'ব তাৰপিছত এইটো আৰু ইয়াত কি হ'ব n minus 1 ইয়াত 1.75 ইকুৱেল টু এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব এইটোৰ পৰা এইটো মাইনাছ কৰিলে 15. ইয়াত কি হ'ব 75 হ'ব তাৰপিছত n minus 1 ইকুৱেল টু 15.75 টো ওপৰত যাব তলত 1.75 হ'ব এইটো কেইবাৰ কেনসেল যাব 9 বাৰ কেনসেল যাব n ইকুৱেল টু n minus 1 ইকুৱেল টু 9 হ'ব তাৰপিছত n ইকুৱেল টু এইটো সমান চিনৰ ইফালে গ'ল +1 হ'ব n ইকুৱেল টু 9 আৰু 1 টো প্লাছ কৰিলে কিমান হ'ব 10 হ'ব এতেকে নিৰ্ণয় এনৰ মানটো কিমান হ'ব এনৰ মান ইকুৱেল টু 10 হয় এইটোৱে হ'ব এনসাৰটো এতেকে নিৰ্ণয় এনৰ মান ইকুৱেল টু 10 হয়